আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জন্ম লগ্নৰে পৰা অসমৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাটি পট্টা লগতে কাষ্ট চাৰ্টিফিকেট শুদ্ধকৈ প্ৰদান কৰাৰ দাবীত আমি চৰকাৰক দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছোঁ। লগতে আমি যোৱা 14 জানুৱাৰীৰ পৰা নো ভোট ফৰ বিজেপি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিহেতু বিজেপি চৰকাৰখনে আমাক প্ৰত্যেকবাৰে প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু এটা প্ৰতিশ্ৰুতি সফল নহ'ল। আৰু আমি দেখিবলৈ পালোঁ যে আমাৰ অসমত এতিয়া আমাৰ জনগোষ্ঠীৰ বহুকেইজন মন্ত্ৰী আছে, MLA আছে, MP আছে, কিন্তু আজিলৈকে তেখেতসকলৰ আমি আমাৰ জনগোষ্ঠীটোৰ সম্পৰ্কে কোনো ধৰণৰ দৰদ দেখা নাপালোঁ, সমস্যা ওপৰত মাত মাতিবলৈ দেখিবলৈ নাপালোঁ। আৰু আমি স্পষ্টভাৱে জানো যে অসমত সঞ্জয় কিষাণ নিচিনা মন্ত্ৰী আছে আমাৰ নিজৰ জনগোষ্ঠীৰ, তেৰছ গোৱালা MLA আছে, ৰূপেশ গোৱালা MLA আছে, লগতে MP আমাৰ ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ ৰামেশ্বৰ তেলী আছে, কামাখ্যা প্ৰসাদ তাছা আছে, লগতে পল্লৱ লোচন দাস আছে, আৰু আমাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আছে, আৰু কৃষ্ণ কমল তাঁতী বুলি এজন আমাৰ বিধায়ক আছে। কিন্তু আমাৰ ইমানজন নেতা থকা স্বত্বেও আমি আমাৰ জনগোষ্ঠী এতিয়ালৈকে আমি কোনো ধৰণৰ সমস্যা আমাৰ সমাধান কৰাত আমি দেখিবলৈ নাপালোঁ। আৰু আমি এইবাৰ স্পষ্টভাৱে চৰকাৰক দাবী জনাইছোঁ, আৰু আমি জানিব পাইছোঁ যে তেখেতসকলে আমাৰ এই জনগোষ্ঠীটোক একেবাৰে নিষেধ কৰাৰ ষড়যন্ত্ৰ এটা ৰচিছে, আৰু বিশেষকৈ আমাৰ যিটো জাতীয় পৰিচয়, এই জাতীয় পৰিচয়টো নিষেধ কৰিব বিচাৰিছে। গতিকে আমি এইবাৰ যিহেতু লোকসভা নিৰ্বাচন কাষ চাপি আহিছে, আৰু যিটো আমাৰ নো ভোট ফৰ বিজেপি কাৰ্যসূচী এইটো চলি থাকিব। আৰু লগতে আমি ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াক স্পষ্টভাৱে সকীয়াই দিছোঁ যে তেখেতক যদিবা এইবাৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে টিকেট প্ৰদান কৰা হয়, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাই কিন্তু তেখেতক গাঁও লাইন বাগিচাৰ পৰা খেদিব, এইটো স্পষ্ট কথা। আৰু আমি ইয়াত বিভিন্ন সময়ত চৰকাৰক আমি দেখিছোঁ, কিন্তু আমাৰ এই কোনো ধৰণৰ দাবী তেখেতসকলে মানি আৰু তেখেতসকলে সাংসদত আমি এটাও কথা উত্থাপন কৰিবলৈ ৰামেশ্বৰ তেলীক আমি দেখি নাপালোঁ। আৰু সেইকাৰণে এইবাৰ যদিবা ৰামেশ্বৰ তেলীক ইয়াত টিকেট প্ৰদান কৰা হয়, তেতিয়াহ'লে আমি ৰামেশ্বৰ তেলীক ডাইৰেক্ট ৰাইজৰ সৈতে খেদিম, আদিবাসী ৰাইজৰ সৈতে। আৰু এইটো স্পষ্ট কথা। আৰু আমি এইটো দাবী কৰিছোঁ যে তেখেতক চৰকাৰে বা বিজেপি চৰকাৰে তেখেতক যদিবা টিকেট প্ৰদান কৰে, তেতিয়াহ'লে তেখেতসকলৰ বহুত ডাঙৰ এটা লোকচান হ'ব, আৰু এইটো তেখেতসকলে এইটো গ্ৰহণ কৰিব লাগিব। আৰু আমি স্পষ্টভাৱে এটা কথা জনাইছোঁ যে আমাৰ এই যিহেতু আমি ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ আদিবাসী জনগোষ্ঠীৰ এটা জনবসতি ঘন বুলি কয়, কিন্তু আমি এটা আমাৰ শিক্ষিত আৰু দক্ষতা থকা আমি আমাৰ আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব আমি বিচাৰিছোঁ, আৰু আমি এইজন প্ৰাৰ্থীক আমি জয়যুক্ত কৰিম বুলি আমি আদিবাসী ছাত্ৰ সন্থাই ৰাইজক আহ্বান জনাইছোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলা সমিতি হৈ স্পষ্টভাৱে দাবী জনাইছোঁ, আৰু আমি যি ধৰণে আমি MLA মন্ত্ৰী MP পালোঁ, এতিয়ালৈকে যিখিনি ৰাজত্ব কৰি আছে, সেই ধৰণৰ আমাক আদিবাসী জনগোষ্ঠীত MLA মন্ত্ৰী MP নালাগে, একদম স্পষ্ট কথা। আৰু আমি আমাৰ জনগোষ্ঠীৰে শিক্ষিত দক্ষতা থকা উচ্চ শিক্ষিত ব্যক্তিক আমি প্ৰতিনিধিত্ব কৰাটো আমি বিচাৰিছোঁ। আৰু আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে যি ধৰণে বিগত এই যিখিনি আমাৰ MLA মন্ত্ৰী কৰিলে, সেইখিনি যাতে নকৰে, আমি ফ্ৰেছ এটা কেণ্ডিডেট বিচাৰিছোঁ, আৰু আমি তাকে সমৰ্থন কৰিম বুলি আমি আদিবাসী ৰাইজক আমি জনালোঁ। যিহেতু বিজেপি চৰকাৰ অহা মুহূৰ্তত মোদী চৰকাৰে এটা ঘোষণা কৰিছিল 6 জনগোষ্ঠী জনজাতিকৰণ দিয়াৰ এটা প্ৰক্ৰিয়া তেওঁলোকে আগভাগ লৈছিলে, কিন্তু আজি পৰ্যন্ত কিন্তু তেওঁলোকৰ কোনো সুফল আমি দেখা নাপালোঁ। এই মুহূৰ্তত চাহ জনজাতি ছাত্ৰ সন্থা বা আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা আপোনালোকে কি আহ্বান জনাব, ক'ব এই মুহূৰ্তত চৰকাৰখনক? আমাৰ স্পষ্ট কথা, তেখেতসকলে যিটো প্ৰতিশ্ৰুতি আমাক দিছিল 6 জনগোষ্ঠীক জনজাতিকৰণৰ লগতে আমাৰ যি আদিবাসী জনগোষ্ঠীক জনজাতি কৰিম বুলি, আজি যেতিয়ালৈকে এই জনজাতিকৰণৰ সমস্যাটো সমাধান নকৰে, কিন্তু আমি এইবাৰ MP ইলেকশ্যনৰ শেষ মুহূৰ্তলৈকে নো ভোট ফৰ বিজেপি কাৰ্যসূচী কৰি যাম, একদম স্পষ্ট কথা।